এয়া আমালোকৰ মণিপুৰী গানাম বনাবলৈ লৈ আছোঁ। এতিয়া মানে চবখিনি মছলা দিয়াটো মই দেখাব নোৱাৰিলোঁ। যিখিনি দিছোঁ মই আপোনালোকক নামসহ কৈ আছোঁ। প্ৰথমতে এয়া হালধীয়া পাতত আমালোকৰ জেনাম পাতা আৰু নৰসিংহ পাত আৰু সৰু মাছ আৰু জিৰা, তাৰপিছত গুড়া গোলমৰিচ, জিৰা, জলকীয়া এইবোৰ চব দি পেলাই অকণমান বেচন দি পেলাই আৰু মিঠাতেল দি পেলাই ঠিকছে অকণমান সানি দিলোঁ ধুনীয়াকৈ। তাৰপাছত এয়া ভোট জলকীয়াও কাটি দিছোঁ অকণমান জ্বলা হ'বলৈ কাৰণে। যেনে এই পেকিং কৰি আছে, বান্ধি আছে। এইখিনি আপোনালোকে ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰম্ভণিৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ ভালকৈ পেকিং কৰি পেলাই বান্ধিব। বান্ধাৰ পাছত গৰম কৰাইত দিব। এনেকৈ মানে তাৱাত দি আছোঁ। এইটোৰ ওপৰত আমাৰ এটা পাথৰ দিব লাগিব। পাথৰ দি পেলাই আমি বহুত টাইম সিজোৱাম মানে। মই অলৰেডি জুই জ্বলাই আগত থৈ দিছোঁ। এনেকৈ পাথৰটো দিলোঁ। পাথৰ মানে খুন্দনা আৰু খুন্দনাটো অকণমান ভাৰী না, সেইটো দিছোঁ। 1 ঘণ্টামান হিট দিব লাগিব। 1 ঘণ্টামান হিট দিম। তাৰপাছত আপোনালোকক শেষলৈকে দেখুৱাই দিম পিছত কিমান ভাল লাগে চাব আপোনালোকে। এনেকৈ আমি সিজোৱা আৰম্ভ কৰিছোঁ। এতিয়াৰ পৰা হালধীয়া পাতৰ গোন্ধটো এতিয়াৰ পৰা ওলোৱা আৰম্ভ কৰিলে। গোটেই কিন্তু কলপাততো কৰে দেই, কিন্তু মই কলপাতত কৰাটো মোৰ ইমান ভাল নালাগে। মই এনেকৈ যদি মাছটো এনেকৈ যদি মই সৰু মাছ বনাওঁ, তেনেহ'লে মই অকল হালধীয়া পাততহে মই কৰোঁ। হালধীয়া পাতত কৰিলে বহুত ভাল লাগে, গোন্ধও পাওঁ। হালধীয়া গোন্ধ অকণমান হয় আৰু ভাল লাগে, বহুত ভাল লাগে। তেতিয়া বৰ্তমান পূৰা পানী ওলাই আছে, সিজি আছে। যেতিয়া পানীটো শুকাৰ পাছতহে এইটো মানে উল্টাই দিম। উল্টাই দিয়াৰ পাছত আকৌ অকণমান শুকুৱাম, তাৰপাছতহে হৈ যাব বনা। আৰু আপোনালোকে এইটো কি কয় মই ক'ব নোৱাৰোঁ, আপোনালোকে কমেণ্টত জনাব। আমালোকৰ ভাষাত, মণিপুৰী ভাষাত এইটো গানাম বুলি কয়। আমি এতিয়া গানামটো বনাই আছোঁ। 1 ঘণ্টামান সিজালোঁ। এতিয়া নিশ্চয় পকিছে চাগে, বহুত টাইম সিজুৱাই দিলোঁ। এতিয়া গোটেই ৰসখিনি এতিয়া এই চব শুকাই গ'ল। অথনি যে মাছৰ হেৰিটো চব শুকাই গৈছে চব। এতিয়া জ্বলি যোৱা হালধীয়া পাতটো ওলাই পেলাই ভিতৰৰ যিটো গানাম, এইটো এতিয়া ওলাই আছোঁ। এনেকৈ প্ৰথমৰ জ্বলাখিনি এনেকৈ এৰুৱাব লাগে। জ্বলাখিনি এৰুৱাই দি আছোঁ। গন্ধটো ধুনীয়া গোন্ধ আহিছে। বহুত ধুনীয়া এটা গোন্ধ আহিছে, ধুনীয়া গোন্ধ। গোন্ধটো বহুত ভাল লাগিছে। এয়া কি ধুনীয়া, এতিয়া মজা হ'ব, বহুত মজা লাগিছে। এয়া আমাৰ মণিপুৰী গানাম শেষ হ'ল। এতিয়া আৰু ধুনীয়াকৈ মানে ওলাই খাব পাৰিম আৰু। হালধীয়া পাতত মণিপুৰী গানাম বনা শেষ। মণিপুৰী গানাম বনা শেষ। একফালে আৰু একফালে ইৰণ আৰু একফালে এই কলপাতত বৰ্তমান। এতিয়া আকৌ ভালকৈ এনেকৈ পেকিং কৰি থৈ দিম আৰু এইটো বৰ্তমান খাবলৈ কাৰণে ওলাই থৈছোঁ। এয়া অকণমান
টেষ্টি কৰি চাওঁ। খুব ভাল লাগিছে। এয়া চাওক পুৰা শুকাই গ'ল। আপোনালোকে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকৈ আৰু এনেকৈ বহুত ধৰণৰ আমাৰ ৰেচিপি আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।